নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছোঁ মই নতুন এটি ভিডিঅ' লৈ আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। তো বন্ধুসকল আজি মই আপোনালোকৰ কাৰণে খুব এটা ইণ্টাৰেষ্টিং ছেটিং লৈ আহিছোঁ মোবাইলৰ বিষয়ে। চ' বন্ধুসকল আজি মই ভিডিঅ'টোত আপোনালোকক ক'ম আপোনালোকৰ মোবাইলত কলাৰ টিউনছ কেনেকৈ ছেট কৰিব। ধৰক আপোনালৈ যদি কোনোবাই ফোন কৰে তেখেতক ৰিং কৰাৰ জেগাত কিবা এটা গান শুনিব পাব, ঠিক আছে। চ' সেই ছেটিংটো আপোনালোকে কেনেকৈ কৰিব বা সেই গানটো আপোনালোকে কেনেকৈ ছেটআপ কৰিব বা কলাৰ টিউন কেনেকৈ ছেট কৰে এই ভিডিঅ'টো আপোনালোকক মই ধুনীয়াকৈ ডিটেইলছত বুজাই ক'ম। চ' ভিডিঅ'টো স্কিপ নকৰিব, ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পায় প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টো প্লিজ লাইক এটা কৰি দিব আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। চেনেলটোত যদি নতুনকৈ আহিছে তেন্তে বন্ধুসকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে কাষত থকা বেল আইকনটো বালটো প্ৰেছ কৰিব, যেতিয়া নেকি এনেকুৱা মই নতুন নতুন ইনফৰ্মেশ্যন ভিডিঅ' দিওঁ সম্পূৰ্ণভাৱে আপোনালোকে চাবলৈ পাব, ঠিক আছে। তেন্তে বন্ধুসকল বেছি দেৰি নকৰি আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল আজিৰ ভিডিঅ'টো মই আপোনাক ক'বলৈ গৈ আছোঁ আপোনালোকৰ মোবাইলত বা আপোনাৰ লগত যদি কোনোবাই ফোন কৰে তো ফোন কৰিলে আপোনালোকৰ যিজনে ফোন কৰিছে তেখেতক ৰিং কৰাৰ জেগাত কিবা এটা গান শুনাৰ চিষ্টেমটো কেনেকৈ কৰিব বা কলাৰ টিউন কেনেকৈ ছেট কৰিব, ঠিক আছে। চ' সেইটো কৰিবলৈ আপোনালোকে গুগল প্লে ষ্ট'ৰত যাব। আপোনালোকে যিহেতু এটা এপছ ডাউনলোড কৰিব লাগিব, তো আপোনালোকে গুগল প্লে ষ্ট'ৰত গৈ পিনে আপোনালোকে এপছ এটা ডাউনলোড কৰিব লাগিব। তো আপোনালোকে গুগল ষ্ট'ৰত যেতিয়া যাব গুগল প্লে ষ্ট'ৰত যোৱাৰ পিছত আপোনালোকে ছাৰ্চ বাৰত গৈ ছাৰ্চ কৰিব। আৰু আপোনালোকে এইখিনিতে আৰু এটা কথা কৈ দিওঁ, আপোনালোকে যদি যিসকলে জিঅ' চিম ইউজ কৰি আছে তেখেতলোকৰ কাৰণে মই এইটো দেখাইছোঁ। যিসকলে নেকি জিঅ' কোম্পানীৰ চিম ইউজ কৰি আছে তেখেতসকলে এইটো এপছ ডাউনলোড কৰিব লাগিব। আৰু এপছটোৰ নাম হৈছে জিঅ' সাৱন, ঠিক আছে। জিঅ' সাৱন বুলি আপোনালোকে ছাৰ্চ কৰিব, এইটো চাওক জিঅ' সাৱন, আৰু এই এপছটো আপোনালোকে ডাউনলোড কৰিব, ঠিক আছে। মোৰ এইটো অলৰেডি ডাউনলোড কৰা আছে। তো আপোনালোকে ইনষ্টল কৰিব। ইনষ্টল কৰাৰ পিছত আপোনালোকে অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপোনালোকৰ কেনেকুৱা এখন ইণ্টাৰফেচ আহিব মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। তো আপোনালোকে অ'পেন কৰাৰ লগে লগে আপোনালোকক এনেকুৱা এখন ইণ্টাৰফেচ দেখাব, ঠিক আছে। তো ইয়াত আপোনাৰ মোবাইল নাম্বাৰ এটা এণ্টাৰ কৰিব লাগিব। আৰু মোবাইল নাম্বাৰটো আপোনালোকে এণ্টাৰ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সেই মোবাইল নাম্বাৰত এটা OTP আহিব। কিন্তু আপোনালোকে জিঅ' কোম্পানীৰ চিমখিনিহে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। এয়াৰটেল বা ভোডাফোন বা BSNL সেনেকুৱা সেইবিলাক আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰিব, অনলি ফৰ জিঅ' চিম, ঠিক আছে। তো আপোনালোকে যেতিয়া ইয়াত আপোনালোকে ফোন নাম্বাৰটো দিব, দিয়াৰ পিছত আপোনালোকে এটা OTP আহিব। আৰু OTPটো আপোনালোকে ইয়াত চাওক ক্লিক কৰি দিলে আপোনালোকৰ চেণ্ড OTP অপশ্যন আহিব। OTPটো অহাৰ লগে লগে আপোনালোকে OTPটো এণ্টাৰ কৰি দিব, ঠিক আছে। এণ্টাৰ কৰি দিয়াৰ লগে লগে আপোনালোকৰ এইখন ইণ্টাৰফেচ খোল খাই আহিব। আৰু ইয়াত অহাৰ পিছত আপোনালোকৰ যিসকল নেকি আৰ্টিষ্ট আছে বা যিসকল নেকি ছিংগাৰ আছে সেইসকলৰ আপোনালোকৰ ইয়াত লেংগুৱেজ ছিলেক্ট কৰিব আহিব, যেনেকৈ হিন্দী, তাৰপিছত আছে ইংলিছ। তো এনেকুৱা বহুতকেইটা ভাষা আছে। আপোনালোকে কেইটা ভাষা লাগে আপোনালোকে ছিলেক্ট কৰি ল'ব পাৰে, ঠিক আছে। তাৰপিছত আপোনালোকে ইয়াত তলত লেখা আছে চাওক নেক্সট বুলি, তো চিম্পল আপোনাৰ নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব লাগিব। নেক্সট অপশ্যনত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকৰ এইখন ইণ্টাৰফেচ খোল খাই আহিব। তো ইয়াত এতিয়া আৰ্টিষ্টখিনি আপোনালোকে ছিলেক্ট কৰিব দিছে। আপোনাৰ ধৰক আপুনি কাৰ গান শুনি ভাল পায়, ধৰি লওক অৰিজিত সিং বা এনেকুৱা যিবিলাক আছে অসমীয়া হওক হিন্দী হওক যাৰ লাগে আপোনালোকে সেইসকল আৰ্টিষ্টৰ। আমাৰ চাওক ইয়াত জুবিন গাৰ্গো আছে, পাপনো আছে। তো সকলোবিলাক ছিংগাৰৰ ইয়াত আপোনালোকে এনেকৈ ইমেজ দিয়া থাকিব। তো ইয়াৰ পৰা আপোনালোকে যিমানকেইটা লাগে আপোনালোকে ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব পাৰে, ঠিক আছে। ছিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত ডান অপশ্যন আছে, তো আপোনালোকে ডানত ক্লিক কৰি দিব। আৰু ডানত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এইখন ইণ্টাৰফেচ খোল খাই আহিব, ঠিক আছে। তো ইয়াত আপোনালোকে এখন খোল খাই অহাৰ পিছত ইয়াত এতিয়া আপোনালোকে কাৰ গান শুনিব বিচাৰে বা কাৰ গান আপোনালোকে য'ত কলাৰ টিউন আছে কলাৰ টিউনত ছেট কৰিব বিচাৰে। তো আপোনালোকে য'ত আপোনালোকৰ তলত যদি চাই ইয়াত চাৰ্চ বাৰ দি আছে, আপোনালোকে চাৰ্চ অপশ্যনত ক্লিক কৰি আপোনালোকে চাৰ্চো কৰি ল'ব পাৰে, ঠিক আছে। কাৰ গান লাগে আপোনালোকে ইয়াত য'ত ওপৰত চাৰ্চ বাৰ আছে ইয়াত আপোনালোকে গানটোৰ নাম বা ছিংগাৰজনৰ নামটো আপোনালোকে ইয়াত মাৰি দিব। ইয়াত আপোনালোকে তেখেতৰ গানটো চাৰ্চ কৰিও আপোনালোকে ল'ব পাৰিব, ঠিক আছে। তো মই হোম পেজৰ পৰা আপোনালোকক দেখাইছোঁ যিকোনো এটা। তো ইয়াৰ পৰা ধৰক মই জুবিনদাৰ এটা গান মই চইচ কৰিব বিচাৰিছোঁ। যদি মোক কোনোবাই কল কৰে তেতিয়া তেখেতক জুবিনদাৰ গান শুনিব। আৰু কোনটো গান লাগে আপোনালোকে সেইটো ডাইৰেক্ট ছিলেক্ট কৰিব পাৰে। তো মই ইয়াত আপোনালোকে যদি ক্লিক কৰোঁ, এইটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত তলত চাওক আপোনালোকে ইয়াত এইটো গানটো বাজিলে ষ্টাৰ্ট হ'ব, ঠিক আছে। মই চাউণ্ডটো কমাই দিছোঁ কাৰণ কপিৰাইট লাগি যাব পাৰে, গতিকে সেইকাৰণে চাউণ্ডটো কমাই দিছোঁ। ইয়াত আপোনালোকে তলত ক্লিক কৰিব, ঠিক আছে। মই আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ। ইয়াত তলত যিটো অপশ্যন আছে ইয়াত আপোনালোকে এবাৰ ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত এটা অপশ্যন, এইটো অপশ্যনটো দেখিছে আপোনালোকে, মই আপোনাক ধুনীয়াকৈ দেখাই দিছোঁ। মই একজেক্ট যেনেকৈ দেখাইছোঁ চেম প্ৰচেছত আপোনালোকে তেনেকৈ কৰিব। বহুতে জানে আৰু বহুতে নাজানেও। তো আপোনালোকে এইটো যিটো অপশ্যন আছে আপোনালোকে চিম্পল ইয়াত এবাৰ ক্লিক কৰিব লাগিব, ঠিক আছে। চ' ইয়াত যেতিয়া আপোনালোকে ক্লিক কৰিব, ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকে চাওক লিখা আছে ছেট বুলি, ঠিক আছে। তো ছেট কৰি দিয়াৰ লগে লগে আপুনি যিটো গানটো আপোনালোকে শুনি ল'ব পাৰে, যিটো গান লাগে আপোনাক গানটো শুনি ল'ব। যিহেতু মই এতিয়া এইটো চাউণ্ডটো কমাই থৈছোঁ, আপোনালোকে ইয়াতো ক্লিক কৰি আপোনাক গানটো এনেকৈ বজাই চাব পাৰে, ঠিক আছে। আপোনালোকৰ গানটো বাজি যাব। আৰু আপোনালোকে ছেটত ক্লিক কৰি আপোনালোকে সেই
কলাৰ টিউনটো আপোনালোকে ছেট কৰি ল'ব পাৰে একদম সহজ উপায়েৰে মই আপোনাক ধুনীয়াকৈ দেখাই দিছোঁ লগতে আপোনালোকে যদি বেলেগ ছিংগাৰ ল'ব বিচাৰে ধৰি লওক এইটো জুবিনৰ ল'লে নেক্সট ইয়াত আপোনালোকে যদি এনেকৈ কাটিব বিচাৰে আপোনালোকে এনেকৈ শ্লাইড এনেকৈ লেফ্ট ঠেলিলে আপোনালোকে এইটো এনেকৈ গৈ থাকিব দেখিছেনে এনেকৈ গৈ থাকিব আৰু গানবিলাক এনেকৈ ওলাই গৈ থাকিব যিটো গান লাগে আপোনালোকে ইয়াত এইটো গানটো বজাই পিনি তাৰপিছত ইয়াত আপোনালোকে ক্লিক কৰি দিব আৰু ইয়াত আপোনালোকে ছেট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সেই হেৰিটো কলাৰ টিউনটো ছেট হৈ যাব আৰু যেতিয়া আপোনাক কোনোবাই ফোন কৰিব তেতিয়া আপুনি যিটো গান ইয়াত ছেট কৰিছে সেই গানটো তেখেতৰ মোবাইলত বাজিব ঠিক আছে তো ৰিং কৰাৰ জেগাত তেনেকৈ গান বাজিব একদম সহজ উপায়েৰে মই আপোনাক ধুনীয়াকৈ দেখাই দিলোঁ চ' আশা কৰোঁ আপুনি ভিডিঅ' চাই ভাল পাইছে ইমানখিনি কৰিব লাগে ঠিক আছে চ' ভিডিঅ'টো প্লিজ লাইক এটা কৰি দিব আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যাতে আৰু 10জনে কথাটো গম পায় বা কৰিব পাৰে সেই কামটো আৰু লগতে চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে বন্ধুসকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰিব যেতিয়া নেকি এনেকৈ মই নতুন ইনফৰমেশ্যন ভিডিঅ' দিওঁ চ' আপোনালোকে চাবলৈ পাব ঠিক আছে তেন্তে বন্ধুসকল আজিলৈ ইমানে পুনৰ নতুন ভিডিঅ' সৈতে মই আপোনালোক লগ পাম বাই